নমস্কাৰ সকলোকে। আজিৰ পৰা মাত্ৰ কেইদিনমান আগতে আপোনালোকৰ মনত আছে যদি বিশ্বনাথ জিলাৰ এগৰাকী ডিচিয়ে এটা নেপালী সম্প্ৰদায়ৰ লোকক যি প্ৰকাৰে ফোন যোগে ধমকি দিয়ে যে তেওঁলোকৰ ঘৰৰ হেনো মিয়াৰ দৰে বুলডোজাৰ লগাই ভাঙি দিব আৰু তেওঁলোককো তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ স্থান নেপাললৈ খেদি পঠোৱাৰ কথা কয়, যি আচলতে সঁচাকৈ গৰিহণাযোগ্য। এনেধৰণৰ ঘটনা কিন্তু এটা অসমত সংঘটিত হৈছিলে। পিছে ততাতৈকৈ মই দেখা পালোঁ আমাৰ এই চৰকাৰে সেই ডিচিগৰাকীক শাস্তিমূলকভাৱে বদলি কৰি দিয়ে, যি আচলতে মই ক'ম যে এটা ইতিবাচক কথা, ভাল পাইছোঁ। যিকোনো সম্প্ৰদায়ৰে হওক, যিকোনো ধৰ্মৰে হওক, কাৰোবাক যদি অপমান কৰা হয় সেই ক্ষেত্ৰত এনেধৰণৰ ততাতৈকৈ ষ্টেণ্ড লোৱাটো অতিকৈ দৰকাৰী চৰকাৰৰ ফালৰ পৰা বা বিৰোধীসকলৰ ফালৰ পৰা। এটা বিৰোধীৰ কথা যেতিয়া ক'লোঁ, এটা বিশেষ টুইট, সেই টুইটটো আহিছিলে আমাৰ অনাৰেবল MP গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা। তেওঁ টুইট যোগে নিজৰ যি ফিলিংছ, তেওঁৰ উদ্বেগ কিন্তু তেওঁ ইয়াতে প্ৰকাশ কৰিছে। আপোনালোকে প্ৰথমতে এই টুইটটো চাওক আৰু এবাৰ ভালকৈ চাব এই টুইটটো। টুইটত গোটেইখিনি লিখা আছে জাতি মাটি ভেটিৰ কথা, যি সকলোৱে কয়। এতিয়া এই টুইটৰ তলত এই লাইনবোৰ মোক কিন্তু আকৰ্ষণ কৰিছে। ইয়াত লিখা আছে কি, অসমত যুগ যুগ ধৰি বসবাস কৰা লক্ষ লক্ষ গোৰ্খা সম্প্ৰদায়ৰ লোকে প্ৰয়োজনত অসমীয়া আইৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ আৰু বলিদান দিয়া এক সোণালী ইতিহাস আছে। এই শান্তিপ্ৰিয় খিলঞ্জীয়া গোৰ্খাসকলৰ স্বাভিমানত আঘাত কৰা কাৰ্যৰ আমি তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, হয়, এজন সজাগ ৰাইজ হিচাপে ময়ো এইখিনি ঘটনাক তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ ঘটনা আচলতে হ'ব নালাগে। কিন্তু এতিয়া মোৰ প্ৰশ্ন হ'ল, আপুনি যে খিলঞ্জীয়া কথাখিনি ক'লে, খিলঞ্জীয়া ৱাৰ্ডটো দেখোন নিজে এটা বিতৰ্কিত শব্দ। আজিলৈকে খিলঞ্জীয়াৰ ডেফিনেশ্যন কোনোবাই দিব পাৰিছে নেকি? খিলঞ্জীয়াৰ ডেফিনেশ্যন কি? আপুনি যদি নিজাববীয়াকৈ কিবা যদি খিলঞ্জীয়াৰ ডেফিনেশ্যন এটা তৈয়াৰ কৰিছে, তেনেহ'লে সেইখিনি কিন্তু ৰাজহুৱা কৰিব লাগে। কাৰণ আপুনি যে খিলঞ্জীয়া ক'লে, নেপালীসকলে খিলঞ্জীয়া, আমাৰ বেংগলীসকলৰ কি? তেওঁলোকে কি হয়? বহিৰাগত, বাংলাদেশী, কাইটিয়া তাত থকা? এইবোৰ ক্ষেত্ৰত আপোনাৰ কি ষ্টেটমেণ্ট আছে? সেইখিনি ৰাজহুৱা কৰিব লাগে। কাৰণ আপুনি ইমান তততীয়াকৈ যে ইয়াতে আপুনি যে ইমান উদ্বেগ দেখাইছে, আচলতে হয় এইখিনি এটা বিৰোধীয়ে হওক বা মই চৰকাৰকো কৈছোঁ, দুয়োজনকে কৈছোঁ দেই, আপোনালোকে যে কিমান কনচাৰ্ণ দেখাইছে এই কথাখিনি আচলতে হয়। কিন্তু আমাৰ যে বেংগলী কমিউনিটি, হিন্দুৱে হওক বা মুছলমানে হওক, তেওঁলোকক দেখোন মাজে মাজে নানা ধৰণৰ ফকটীয়া দুইটকীয়া কিছুমান সংগঠন, মুখত তামোল পিক এইবোৰ চিবাই থাকে। সিহঁতে আহি কেনে বাংলাদেশী, মিয়া, তাৰপিছত অবৈধ বাংলাদেশী, কাইটিয়া তাঁৰৰ দাগ থকা জাতি, অবৈধ বাংলাদেশী, নানা ধৰণৰ এনেধৰণৰ টেগলাইন দি দেখোন অপমান কৰি থাকে। তেতিয়া দেখোন আপোনালোকৰ মুখেদি এটা মাত নোলায়। মই শাসনত থকা এই দলটোকো কৈছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপোনাকো কৈছোঁ, যেতিয়া বেংগলী জাতিটোক এনেধৰণৰ হেনস্থ কৰা, এনেধৰণৰ অপমান কৰা, তেতিয়া দেখোন আপোনালোকৰ মুখৰ পৰা এটা মাত নোলায়। কিয়? আমি দেখা পাইছিলোঁ দুৰ্গা পূজাৰ বেনাৰ কি প্ৰকাৰে খুলি দিয়া হৈছিলে, তাত কি প্ৰকাৰে কলা ৰং সানা হৈছিলে।